নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই বছৰ গুৰু বৃহস্পতিৰ ৰাশি সঞ্চাৰে কেইটামান ৰাশিৰ বাবে বিশেষ সুখবৰ লৈ আহিব। গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে থাকিব আৰু কেইটামান ৰাশিৰ কেন্দ্ৰত বৃহস্পতিৰ অৱস্থানে এই বছৰটো অতি শুভ ফল প্ৰদান কৰিব। যিহেতু ২৭ এপ্ৰিল তাৰিখে দিনৰ প্ৰায় ৩:০৮ গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব আৰু সম্পূৰ্ণ এবছৰলৈকে সুখ সমৃদ্ধি ঐশ্বৰ্যৰ কাৰক ৰাশিত এই গুৰু বৃহস্পতিৰ অৱস্থান হ'ব। লগতে স্থিৰ ৰাশিত গুৰু বৃহস্পতিৰ অৱস্থানে ৰাশিচক্ৰত এক অতি অমৃতময় দৃষ্টি প্ৰদান কৰিব। গতিকে কোনটো ৰাশিৰ বাবে কি ফলাফল এই বছৰ থাকিব, যিহেতু গুৰু বৃহস্পতি এটা ৰাশিত এবছৰলৈকে অৱস্থান কৰে। গতিকে এই এবছৰৰ ভিতৰত আপোনাৰ ৰাশিৰ পৰা কেনেধৰণৰ স্থানত অৱস্থান কৰিব, নতুবা কিবা প্ৰতিকাৰ কৰিবলগীয়া থাকিব নেকি এই বছৰ, সেই বিষয়েও জানিব পাৰিব। আৰু বিশেষকৈ গুৰু বৃহস্পতি হৈছে শিক্ষা, বিবাহ আৰু সাংসাৰিক ক্ষেত্ৰৰ কাৰক গ্ৰহ। ধন সম্পত্তিও গুৰু বৃহস্পতিৰ প্ৰভাৱত অত্যন্ত সুখ সমৃদ্ধিশালী জীৱন অতিবাহিত কৰা দেখা যায়। গতিকে বৃহস্পতিৰ এই শুভ ফল কোনকেইটা ৰাশিয়ে লাভ কৰিব, কোনকেইটা ৰাশিৰ বাবে প্ৰতিকাৰ কৰিবলগীয়া আছে, সেই বিষয়ে আজি আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব। গতিকে আমি সময় বৰ বিশেষ নষ্ট নকৰি আপোনালোকৰ পোনপ্ৰথমে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা, কিয়নো মেষ ৰাশি হৈছে ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি। এই ৰাশিত গুৰু বৃহস্পতি কেনেধৰণৰ অৱস্থান কৰিব, দৃষ্টি কেনেধৰণৰ হ'ব, সেই বিষয়ে অৱগত কৰাব বিচাৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পূৰ্ণ এবছৰলৈকে গুৰু বৃহস্পতি আপোনাৰ ধনস্থানত অৱস্থান কৰিব। ধনস্থানত গুৰু বৃহস্পতিৰ অৱস্থানে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ধন সম্পত্তি ঐশ্বৰ্য বিভূতিত কিছু বৃদ্ধি কৰিব। লগতে কথা বতৰাবোৰত মধুৰতা আনিব। যি কথা ক'ব সেই কথাবোৰ মধুৰ হৈ পৰিব, যাৰ বাবে আপুনি এই সম্পূৰ্ণ বছৰটোত কথা বতৰাৰ জৰিয়তে লাভালাভ ল'ব পাৰিব। কিন্তু ষষ্ঠ স্থানত গুৰু বৃহস্পতিৰ পঞ্চম দৃষ্টিয়ে আপোনাৰ স্বাস্থ্যজনিত ক্ষেত্ৰত অকণমান দুৰ্বলতা আনিব পাৰে। বিশেষকৈ লিভাৰ নতুবা পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যত যত্ন ৰাখিলে আপোনাৰ বছৰটো সুকলমে পাৰ হ'ব। কিন্তু কৰ্মস্থানতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত কৰ্মত উন্নতি হ'ব। ভাল কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা এই বছৰটোত দেখা গৈছে। পিতৃৰ উন্নতি হ'ব। পিতৃৰ যদি স্বাস্থ্যটো দুৰ্বলতা আছিল, পিতৃৰ স্বাস্থ্যত উন্নতিৰ সম্ভাৱনা এই বছৰত দেখা গৈছে। লগতে ধৰ্ম কৰ্মৰ প্ৰতি ৰুচি বাঢ়িব। গতিকে ধাৰ্মিক মনোবৃত্তি আপোনাৰ মনলৈ আহিব পাৰে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সম্পূৰ্ণ বছৰটোত গুৰু বৃহস্পতি যিহেতু আপোনাৰ ধনস্থানত অৱস্থান কৰিব, ধনস্থানত গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাৰ সকলো দিশত শুভ কৰিব। কিন্তু যিমান পাৰে আপুনি বৃহস্পতিবাৰৰ দিনা মাছ মাংস ত্যাগ কৰাৰ চেষ্টা কৰিব। মাছ মাংস ত্যাগ কৰি আপুনি যদি ব্ৰত পালন কৰিব পাৰে, অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আৰু অকণমান নিয়ম নীতিত থাকিলে আপোনাৰ নিশ্চয় সম্পূৰ্ণ বছৰটো শুভ আৰু মংগলময় হৈ পৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰিব। ৰাশিৰ ওপৰত গুৰু বৃহস্পতিৰ অৱস্থানে বছৰটোলৈকে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ ইমিউনিটি ছিষ্টেম কিছু শক্তিশালী কৰি তুলিব। কিন্তু সৰু সুৰা পেটৰ সমস্যা, লিভাৰৰ সমস্যা নতুবা পাচন তন্ত্ৰত অকণমান সৰু সুৰা প্ৰব্লেম আহি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে গুৰু বৃহস্পতিৰ দৃষ্টি শিক্ষাস্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত শিক্ষা দীক্ষাত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। শিক্ষাত ভবামতে আগবাঢ়ি যাব পাৰিব। প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো প্ৰেমৰ ক্ষেত্ৰতো গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব আৰু বিবাহৰ স্থানতো গুৰু বৃহস্পতিৰ দৃষ্টি এই বছৰটোত প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা বৃষ ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যতো লাভালাভৰ সম্ভাৱনা আহি পৰিব আৰু নৱম স্থানত পূৰ্ণ দৃষ্টিৰ ফলত আকস্মিক হয়তো কাম বনবোৰ হৈ পৰিব। অৱশ্যে বিগত বছৰত যদি কিবা কাম ফাঁচি আছিল, হোৱা নাছিল, বহুদিন কৰাৰ পিছতো আপোনাৰ কাম বনবোৰ হোৱা নাছিল, এই বছৰত
সোনকালে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ভাগ্যৰ উদয় হ'ব আৰু আকস্মিক এওঁলোকে ভাল খবৰ এই বছৰত মাজে সময়ে লাভ কৰি থাকিব। গতিকে লক্ষ্য কৰিলে বিশেষী ব্যক্তিসকলৰ বাবেও এই বছৰটো শুভ বুলিয়ে ক'ব পাৰি, কিয়নো কেন্দ্ৰত আপোনাৰ গুৰু বৃহস্পতিৰ অৱস্থানে আপোনাক সকলো প্ৰকাৰত শুভ ফল দিব, কিন্তু স্বাস্থ্যৰ বিশেষকৈ পেটৰ অকণমান সৰু সুৰা প্ৰব্লেম আহিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। বৃহস্পতিবাৰে মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। তেনে কৰিলে সকলো ধৰণৰ সমস্যা আপোনাৰ দূৰ হৈ পৰিব। এইবছৰ মিথুন ৰাশিৰ ব্যক্তিসকলৰ গুৰু বৃহস্পতি দ্বাদশ স্থানত অৱস্থান কৰিব। দ্বাদশ স্থানত গুৰু বৃহস্পতিৰ অৱস্থানে আপোনাৰ খৰচ অকণমান বৃদ্ধি কৰাব। হয়তো ক'ৰবাত ঘূৰা ফুৰা কৰাত খৰচ হ'ব পাৰে, ধাৰ্মিক স্থললৈ যোৱাৰ ক্ষেত্ৰতো আপোনাৰ খৰচ হ'ব পাৰে, কিন্তু দ্বাদশৰ বৃহস্পতি আপোনাক সৰু সুৰা ভ্ৰমণ আৰু যাত্ৰা কৰাব। ইয়াৰ উপৰিও চতুৰ্থত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত ঘৰুৱা সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। ঘৰত সম্পত্তি বৃদ্ধি পাব, ঘৰুৱা আপোনাৰ সুখ সমৃদ্ধি লাভ কৰিব। লগতে ষষ্ঠ স্থানতো এটা দৃষ্টি থাকিব, যাৰ ফলত সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। বিশেষকৈ বৃহস্পতিজনিত ক্ষেত্ৰত পেটৰ সমস্যাই দেখা দিয়ে। গতিকে সৰু সুৰা হয়তো পেটৰ সমস্যাই দেখা দিব পাৰে। লগতে এওঁলোকৰ বিশেষ শুভ ফলটো লাভ কৰিব এইবছৰ। এওঁলোকৰ ধাৰ্মিক ভ্ৰমণ, ধাৰ্মিক যাত্ৰা হ'ব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি এওঁলোকৰ কিছু ৰুচি বাঢ়িব। গতিকে ধৰ্মৰ প্ৰতি এওঁলোকৰ বিশ্বাস এই বছৰত বাঢ়িব, কিন্তু খৰচৰ মাত্ৰা যিমান পাৰে আপুনি হ্ৰাস কৰিবলৈ গুৰু বৃহস্পতিবাৰ আপুনি পালন কৰিব পাৰে। বৃহস্পতিবাৰৰ পালনে আপোনাক বিভিন্ন দিশত শুভ ফল প্ৰদান কৰিব আৰু বছৰটো আপোনাৰ শুভ আৰু মংগলময় হৈ পৰিব। এইবছৰ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা একাদশ স্থানত গুৰু বৃহস্পতি সম্পূৰ্ণ বছৰটোলৈ থাকিব। গতিকে একাদশত বৃহস্পতি অত্যন্ত বলৱান অৱস্থাত থাকে আৰু একাদশৰ বৃহস্পতিৰ শুভ ফল কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই বছৰ লাভ কৰিব। লগতে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু গুৰু বৃহস্পতি হৈছে অতি কাৰক গ্ৰহ, গতিকে একাদশত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ এই বছৰত সম্ভাৱনা যথেষ্ট আছে। গতিকে মনৰ আশাবোৰ পূৰ্ণ হ'ব, উপাৰ্জনত বৃদ্ধি হ'ব। লগতে এওঁলোকৰ ভাতৃ ভগ্নীৰ স্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে এওঁলোকৰ ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ এই বছৰটোত দিয়াৰ সম্ভাৱনা আছে। শিক্ষাস্থানতো গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে শিক্ষাত উন্নতি হ'ব, পঢ়া শুনাত মন বহিব। বিগত বছৰত যদি পঢ়াত মন সিমান বহা নাছিল, এই বছৰ কিছু পঢ়াত মন বহুৱাব পাৰিব। প্ৰেম সম্বন্ধতো মধুৰতা আহিব, কিয়নো প্ৰেমৰ স্থানতো গুৰু বৃহস্পতিৰ দৃষ্টি পূৰ্ণ দৃষ্টি থাকিব। লগতে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ বিবাহৰ স্থানত থাকিব। গতিকে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে বিবাহৰ এই বছৰ সম্ভাৱনা যথেষ্ট আছে। লগতে যদি আপুনি বিবাহিত, তেতিয়াহ'লে সাংসাৰিক জীৱন আপোনাৰ বাবে অতি সুখময় হৈ পৰিব। ব্যৱসায় বাণিজ্যৰ স্থানতো গুৰু বৃহস্পতিৰ দৃষ্টিয়ে ব্যৱসায়ত লাভালাভ, ব্যৱসায়ত উন্নতি প্ৰদান কৰিব। গতিকে লক্ষ্য কৰিলে একাদশত গুৰু বৃহস্পতি অৱস্থান কৰাৰ ফলত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অত্যন্ত শুভ ফল এই বছৰটোৰ বাবে লৈ আহিব। এইবছৰ গুৰু বৃহস্পতি সিংহ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা দশম স্থানত অৱস্থান কৰিব। গতিকে সম্পূৰ্ণ বছৰটোত দশমৰ বৃহস্পতি এওঁলোকৰ কৰ্মস্থানত শুভ ফল দিব। নতুন নতুন কৰ্ম আপুনি এই বছৰত লাভ কৰিব। পিতৃৰ উন্নতিৰ সম্ভাৱনা প্ৰবল আছে। হয়তো পিতৃৰ এই বছৰ লাভালাভ বৃদ্ধি পাব পাৰে। স্বাস্থ্যত যদি অৱনতি আছিল, স্বাস্থ্যত এই বছৰত উন্নতি হ'ব। বিশেষকৈ চৰকাৰী কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা এই বছৰটোৰ আৰম্ভণিতে দেখা পোৱা গৈছে। লগতে ধনস্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আৰ্থিক স্থিতি সবল কৰি তুলিব। গতিকে ধন টকা পইচাৰ বৃদ্ধি পাব। কথা বতৰাত মধুৰতা আহিব। আপুনি যি কথা ক'ব সেইবোৰ সমাজত সকলোৱে মানি চলা দেখা যাব। গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তাও এই বছৰ বৃদ্ধি পাব। ঘৰ সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই বছৰটো অতি শুভ, কিয়নো আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত ঘৰত নতুন সম্পত্তিৰ আগমন বৃদ্ধি পাব। বন্ধুবৰ্গও আপুনি ভাল ভাল বন্ধু এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। কিন্তু ষষ্ঠ স্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে স্বাস্থ্যত অকণমান দুৰ্বলতা আনিব পাৰে। হয়তো শত্ৰু মাজে সময়ে
এই বছৰত বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে আপুনি সতৰ্ক হৈ চলাটো ভাল হ'ব। পাৰিলে বৃহস্পতিবাৰ পালন কৰিব, নোৱাৰিলেও আপুনি বৃহস্পতিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে গুৰু বৃহস্পতিৰ আৰু অকণমান শুভ ফল আপুনি বছৰটোত লাভ কৰিব আৰু আশা কৰিছোঁ আপোনাৰ বাবেও বছৰটো যেন শুভ আৰু মংগলময় হৈ পৰক। কন্যা ৰাশি ব্যক্তিসকলৰ এই বছৰত গুৰু বৃহস্পতি ভাগ্যস্থানত অৱস্থান কৰিব। সম্পূৰ্ণ বছৰটো যিহেতু আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত গুৰু বৃহস্পতি অৱস্থান কৰিব, যাৰ ফলত আপুনি এই বছৰত বিশেষ শুভ ফল লাভ কৰিব। আপোনাৰ নোহোৱা কাম বনবোৰো এই বছৰ হৈ উঠিব। ফাঁচি থকা কামবোৰত অগ্ৰগতি লাভ কৰিব আৰু বিগত বছৰত যদি আপোনাৰ কাম বনবোৰ হোৱা নাছিল, অকণমান পলম হৈ আছিল, এই বছৰত সেই কাম বনবোৰ সোনকালে হৈ উঠিব। আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ব্যক্তিত্বত কিছু সৌন্দৰ্যতা বৃদ্ধি কৰিব। আপোনাৰ ব্যক্তিত্ব সমাজত লোকপ্ৰিয় হৈ পৰিব। লগতে ভাতৃ ভগ্নীৰ এই বছৰত উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ এই বছৰত কিবা ভাল খবৰ লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰতো গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এই বছৰটো শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভ। পঢ়াত মন বহিব, পঢ়িবলৈ ইচ্ছা যাব। লগতে প্ৰেমত মধুৰতা আহিব। প্ৰেমৰ স্থানতো গুৰু বৃহস্পতিৰ দৃষ্টিয়ে এই বছৰটোত প্ৰেমত মধুৰতা আনিব আৰু প্ৰেম সম্বন্ধ এই বছৰ খুব সুন্দৰভাৱে চলিব। গতিকে লক্ষ্য কৰিলে ভাগ্যস্থানত কন্যা ৰাশি ব্যক্তিসকলৰ গুৰু বৃহস্পতি এবছৰলৈকে থাকিব আৰু আপুনি নিশ্চয় এই বছৰত শুভ ফল লাভ কৰিব। একেদৰে তুলা ৰাশি ব্যক্তিসকলৰ এই সম্পূৰ্ণ বছৰটোত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৱস্থান কৰিব। অষ্টম স্থানৰ বৃহস্পতি আপোনাৰ অৱশ্যে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰ মধ্যম, হয়তো কাম বনবোৰতো অকণমান পলম হ'ব পাৰে, কিন্তু এওঁলোকৰ ধাৰ্মিক ক্ষেত্ৰত ৰুচি বাঢ়িব। হয়তো ভগৱানৰ ওপৰত বিশ্বাস বাঢ়িব পাৰে। ধাৰ্মিক কাৰ্যত অংশগ্ৰহণ কৰাৰ এই বছৰত সম্ভাৱনা যথেষ্ট আছে। ধাৰ্মিক ভ্ৰমণো মাজে সময়ে হ'ব পাৰে, কিন্তু খৰচৰ মাত্ৰা বাঢ়িব। গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বাদশ স্থানত থকাৰ বাবে খৰচ অকণমান বাঢ়িব, কিন্তু আপুনি এটা কথা মনত ৰাখিব যে আপোনাৰ খৰচ সৎ পথত হ'ব। অসৎ পথত এই বছৰত অকণমানো খৰচ নহয়। হাতত ধনো কিছু সঞ্চয় কৰিব পাৰিব, কিয়নো আপোনাৰ অষ্টমৰ বৃহস্পতিৰ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, যাৰ ফলত কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধন আহিব। কথা বতৰাত মধুৰতা আহিব আৰু বিশেষকৈ ভাল বন্ধু লাভ কৰিব। বন্ধু স্থানত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে, কিয়নো গুৰু বৃহস্পতিৰ দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি। গতিকে অৱস্থান আপোনাৰ যদিও অষ্টমত আছে, তথাপি গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাৰ বন্ধুবৰ্গবোৰ ভাল ভাল বন্ধুৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা এই বছৰত দেখা গৈছে। ঘৰত নতুন সম্পত্তিৰ আগমনো হ'ব পাৰে। গতিকে ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতিও এই বছৰ গুৰু বৃহস্পতি দিয়া দেখা যাব। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। পেটৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে। গতিকে যিমান পাৰে বৃহস্পতিবাৰে আপুনি উপবাসে থকাৰ চেষ্টা কৰিব। নোৱাৰিলেও আপুনি সেই দিনটোত মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। তেনে কৰিলে আপুনি এই বছৰত গুৰু বৃহস্পতিৰ শুভ ফল নিশ্চয় লাভ কৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বছৰত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত অৱস্থান কৰিব। সপ্তমত গুৰু বৃহস্পতি সম্পূৰ্ণ এবছৰলৈকে থাকিব। গতিকে সপ্তমৰ বৃহস্পতি আপোনাৰ বিশেষকৈ সাংসাৰিক ক্ষেত্ৰত শুভ ফল দিব। গতিকে যিসকল বিবাহিত তেওঁলোকৰ বাবে সাংসাৰিক ক্ষেত্ৰ অতি মধুৰ হৈ পৰিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ এই বছৰত বিবাহৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। লগতে ব্যৱসায় বাণিজ্যত লাভালাভ, ব্যৱসায় বাণিজ্যত এই বছৰ উন্নতি হ'ব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ একাদশ স্থানত থাকিব। একাদশ স্থানত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ বিশেষকৈ মনৰ আশাবোৰ পূৰ্ণ কৰি তুলিব আৰু উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা প্ৰবল কৰি তুলিব। গতিকে উপাৰ্জনো এই বছৰত যথেষ্ট বাঢ়িব। আপোনাৰ ৰাশিৰ ওপৰতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ ব্যক্তিত্ব কিছু সমাজত লোকপ্ৰিয় হৈ পৰিব আৰু ভাতৃ ভগ্নীৰ এই বছৰত উন্নতি, ভাতৃ ভগ্নীৰ ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। গতিকে লক্ষ্য কৰিলে গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আৰু বৃহস্পতি আপোনাৰ বাবে যিহেতু শুভ স্থানত থাকিব, গতিকে সম্পূৰ্ণ শুভ ফল আপুনি এই বছৰত নিশ্চয় লাভ কৰিব। ধনুৰাশি ব্যক্তিসকলৰ বাবে এই বছৰ গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব।
ষষ্ঠ স্থানত গুৰু বৃহস্পতি কিছু দুৰ্বল হৈ পৰে। গতিকে এই ষষ্ঠৰ গুৰু বৃহস্পতিৰ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যত পৰিব, কিয়নো স্বাস্থ্য হয়তো মাজে সময়ে দুৰ্বল হৈ থাকিব পাৰে, হয়তো বিশেষকৈ পেটৰ সৰু সুৰা সমস্যাই মাজে সময়ে দেখা দিব পাৰে। গতিকে স্বাস্থ্যত কিছু যত্ন ৰাখিব। কিন্তু গুৰু বৃহস্পতিৰ যি অমৃতময় দৃষ্টি থাকে সেই দৃষ্টি এওঁলোকৰ কৰ্মস্থানত থাকিব। গতিকে কৰ্মত বিভিন্ন প্ৰকাৰৰ উন্নতি, নতুন কৰ্মপ্ৰাপ্তি এই বছৰত হ'ব পাৰে। পিতৃৰ বিভিন্ন ভাল খবৰ এই বছৰত অহাৰ সম্ভাৱনাও দেখা গৈছে। মাজে সময়ে হয়তো এওঁলোকৰ যাত্ৰা হৈ থাকিব পাৰে, যাত্ৰাত খৰচৰ মাত্ৰা বাঢ়িব, কিন্তু সৰু সুৰা ভ্ৰমণ, আপোনাৰ ধাৰ্মিক ভ্ৰমণো এই বছৰত হ'ব পাৰে। এওঁলোকৰ এই বছৰত ধনস্থানত গুৰু বৃহস্পতিৰ কিছু দৃষ্টি থাকিব, যাৰ ফলত ধন কিছু হাতত থাকিব, যদিও খৰচ হ'ব তথাপি হাতত ধন এওঁলোকৰ থকাও দেখা যাব। লগতে এই ধনুৰাশি ব্যক্তিসকলৰ কথা বতৰাত মধুৰতা আহিব। আপোনাৰ সমাজত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। গতিকে এওঁলোকৰ বাণীত কিছু মধুৰতা অহা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো অন্য দিশত শুভভাৱে পাৰ হ'ব, কিন্তু স্বাস্থ্যৰ যত্ন ৰখাৰ বাবে আপুনি চেষ্টা কৰিব। যিমান পাৰে বৃহস্পতিবাৰৰ দিনা আপুনি উপবাসে থাকিলে বেছি ভাল। উপবাসে যদি নোৱাৰে তথাপি আপুনি মাছ মাংস সেই দিনত গ্ৰহণ নকৰিব, মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। তেনে কৰিলে গুৰু বৃহস্পতিৰ আপুনি কিছু পৰিমাণে হ'লেও শুভফল লাভ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৱস্থান কৰিব। পঞ্চমৰ গুৰু অত্যন্ত কাৰক আৰু শুভফল প্ৰদায়ক হৈ পৰে, কিয়নো পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে এই শিক্ষাত গুৰু বৃহস্পতিৰ অৱস্থানে এই বছৰ শিক্ষা দীক্ষা ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভফল প্ৰদান কৰিব আৰু জ্ঞান বৃদ্ধি পাব। বিভিন্ন ধৰণৰ জ্ঞান এই বছৰত আপুনি অৰ্জন কৰিব পাৰিব। লগতে প্ৰেম সম্বন্ধ অতি সুন্দৰভাৱে পাৰ হ'ব, কিয়নো প্ৰেমত গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱে এই বছৰ প্ৰেম সম্বন্ধত মধুৰতা আনিব। লগতে ভাগ্যস্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে বিগত বছৰত নোহোৱা কামবোৰো এই বছৰত আপোনাৰ হৈ উঠিব। গতিকে ভাগ্যত উন্নতি হ'ব, আকস্মিক ভাল খবৰ মাজে সময়ে এই বছৰত লাভ নিশ্চয় কৰিব। একাদশত গুৰু বৃহস্পতিৰ অমৃতময় দৃষ্টি থাকিব, যাৰ ফলত একাদশত গুৰু বৃহস্পতিৰ প্ৰভাৱত তেওঁলোকৰ এই বছৰত উপাৰ্জন বাঢ়িব, মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আৰু পঞ্চমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ ওপৰত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে এওঁলোকৰ সমাজত লোকপ্ৰিয়তা বঢ়াব আৰু বিভিন্ন দিশত আপোনাক এই বছৰত লোকপ্ৰিয়তা বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে গুৰু বৃহস্পতি মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ অতি শুভ স্থানত আছে আৰু গোটেই বছৰটো তেওঁলোকে শুভ ফল লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থানত গুৰু বৃহস্পতি আপোনাৰ সম্পূৰ্ণ এবছৰলৈকে থাকিব। এবছৰত গুৰু বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতি হ'ব। ঘৰত গৃহ, ভূমি, ভৱন এনেধৰণৰ সম্পদৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। লগতে ঘৰত হয়তো নতুন সা সম্পত্তিৰ আগমন হ'ব পাৰে। নতুন নতুন বন্ধু লাভ কৰিব, ভাল বন্ধু প্ৰাপ্তিৰ এই বছৰ সম্ভাৱনা দেখা গৈছে। কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টি অষ্টমত থকাৰ বাবে মাজে সময়ে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে স্বাস্থ্যৰ মাজে সময়ে যত্ন ৰাখিব। আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব, বিশেষকৈ ভগৱানৰ ওপৰত বিশ্বাস এই বছৰত বৃদ্ধি পাব। ইয়াৰ উপৰিও কৰ্মস্থানত গুৰু বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি থাকিব। গতিকে কেন্দ্ৰৰ গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ যিহেতু কৰ্মস্থানত থাকিব, গতিকে কৰ্মত ভাল ফলাফল লাভ কৰিব। নতুন কৰ্মপ্ৰাপ্তিৰো সম্ভাৱনা এই বছৰত দেখা গৈছে। লগতে পিতৃৰ বিভিন্ন প্ৰকাৰৰ ঘৰত ভাল খবৰ আহিব। অকণমান মাজে সময়ে খৰচো বাঢ়িব পাৰে, যিহেতু দ্বাদশ স্থানত গুৰু বৃহস্পতিৰ দৃষ্টি আছে, যাৰ ফলত দ্বাদশত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ খৰচ মাজে সময়ে বৃদ্ধি কৰিব। কিন্তু আপোনাৰ সৎ পথতহে ধন খৰচ হ'ব। এই বছৰত অকণমান ধনো আপোনাৰ অসৎ পথত খৰচ নহয়, সৎ পথত খৰচৰ মাত্ৰা দেখা পোৱা গৈছে। বাকী লক্ষ্য কৰিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ
গুৰু বৃহস্পতি কেন্দ্ৰত থাকিব, গতিকে কেন্দ্ৰৰ গুৰু বৃহস্পতিয়ে সকলো প্ৰকাৰে এওঁলোকক শুভ ফল প্ৰদান কৰিব। একেদৰে মীন ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত থাকিব। তৃতীয় স্থানত গুৰু বৃহস্পতিৰ ফলাফল অকণমান কিছু নিম্ন থাকে, গতিকে এই বছৰ আপুনি অকণমান বৃহস্পতিৰ ফলাফল কম পাব। কিন্তু যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে বৈবাহিক সম্বন্ধৰ আপোনাৰ মধুৰতা আহিব, কিয়নো বিবাহৰ স্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত নতুন বিবাহৰো এই বছৰত সম্ভাৱনা দেখা গৈছে। আৰু ব্যৱসায় বাণিজ্যতো উন্নতি হ'ব, ব্যৱসায়ত লাভালাভৰ পৰিমাণো বছৰটোত দেখা পোৱা গৈছে। ভাতৃ ভগ্নীৰ সহায়ত এই বছৰত কিছু লাভালাভ আপোনাৰ হ'ব। আকস্মিক কিছু হ'বলগীয়া কামবোৰ আপোনাৰ হৈ উঠিব, কিয়নো বিগত বছৰত যদি কিবা কাম ফাঁচি আছিল, সেই ফাঁচি থকা কামবোৰ এই বছৰত হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু উপাৰ্জনৰ স্থানতো গুৰু বৃহস্পতিৰ দৃষ্টি থাকিব, যাৰ ফলত এই বছৰত উপাৰ্জনবোৰো বৃদ্ধি পাই গৈ থাকিব। আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, কিন্তু আপুনি কষ্ট এই বছৰত কৰিব লাগিব। কষ্ট কৰিলেহে আপোনাৰ আশা আৰু বা আৰ্থিক ক্ষেত্ৰতো লাভালাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে অকণমান কষ্ট কৰক, নিশ্চয় গুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ওপৰতো পৰিব। আৰু বিশেষকৈ বৃহস্পতিবাৰৰ দিনা আপুনি পৰালৈ মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। বৃহস্পতিবাৰে ব্ৰত পালন কৰিব পাৰিলে আৰু অকণমান শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আশা কৰিছোঁ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওপৰত গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱ আহক, তাৰেই কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।